তুমি এনেদৰে মোক সদায় মৰম কৰি থাকিবানে শুন তুমি আজি মোৰ মান সন্মান সব শেষ কৰিলা কৈছো নহয় সব শেষ কৰি পেলালা মই কেতিয়াও পাহৰিব নোৱাৰো I love you too much হেৰা বললে নাই মুনু আহা আকৌ দেৰি হৈছে মুনু আজি প্ৰথম দিনটোতে দেৰি হৈছে যেতিয়া সদায় দেৰি হ'ব আহা সোনকালে ভালদৰে পঢ়িবা দেই মুনু স্কুলত আকৌ দুষ্ট কৰি নাথাকিবা হ'ব হ'ব তই তাইক জ্ঞান দিব নালাগে এফালে ওলোৱা টাইমত কিয় তই সদায় যাত্ৰা ভংগ কৰ অমংগলীয়া চব বল মুনু উঠা মুনু তুমিনো তাইক কিয় কেটেয়া জেঙা কৰি থাকা তোমাৰ অলপো বেয়া নালাগেনে ইমানে যদি দয়া কৰিছে ৰাখি থলেই হ'ল ফটোৱা চব পেটি তাৰাম চোৱা খুই খুই দিন কটাব আহিছ ধোবাংগি যে পৰি আছ তোক মই ঘৰ মুচিব কথা যোৱা নাছিলো যা প্ৰথমে বোলে চাহ একাপ বনাই আনগে যা হ'ব দিয়ক বৌ খুৰী কি চাইছানো খুৰী তোমাৰ মানে খুৰালে মনত পৰি আছে খুৰা ক'ত থাকেনো ঘৰলৈ কিয় নাহেনো নাহেও মুনু তোমাৰ খুৰা আমাক এই বহুত দূৰলৈ গুচি গ'ল মই খুৰাক বহুত বেয়া পাইছোঁ মোকো কিয় নিনিলে হেৰি মুনু খুৰাক বেয়া পাইছে বুলি নক'বা খুৰাই মনত কষ্ট পাব নহয় মৰা মানুহটো কথানো তই কেলে কৈ আছ তাই বৌ তেখেত মুনু খুৰাই তাই সুধি থকাৰ বাবেহে মই কৈছিলোঁ হ'ব হ'ব তই বেছি কথা ক'ব নালাগে মুনু ভিতৰত যা তোক কিমান কম এই কুলক্ষণীজনীৰ লগত পঢ়া নিয়মত কথা পাতি নাথাকিবি বুলি বৌ মই কুলক্ষণী ভগৱানে মোক এই শাস্তি দিছে যেতিয়া তাত মোৰ কি দোষ হে ভগৱান মোক মানুহজনৰ ওচৰলৈ লৈ নোযোৱা কিয় মা মই আজি বহুত অকলশৰীয়া হৈ পৰিলোঁ মা তই আছোন এবাৰ তোৰ এই জীয়াৰ অৱস্থাটো এবাৰ চাই যাবি মুনু অংকিতা কি হ'ল তোমাৰ আমাৰ এওঁ কিবা কৈছে নেকি চাওঁ উঠাচোন উঠা উঠা নাই দাদা মোৰ নিচিনা এজনী কুলক্ষণীয়াক চৈ আপোনাৰ হাতখন অপবিত্ৰ নকৰিব দাদা কোনে কৈছে আমাৰ এওঁ চাগে ন হেৰা এইফালে আহাচোন বৰ গাত অলপো দুখ নাই দাদা সৰুতে দেউতাক হেৰুৱালোঁ ডাঙৰ হৈ মাক হেৰুৱালোঁ এতিয়া মানুহজনক মই কুলক্ষণীয়া বুলি সকলোৱে কয় আপুনি কাৰ মুখ বন্ধ কৰিব দাদা বৰ বেয়া কথা হৈছে দেই মই কিবা এটা কৰিব লাগিব তুমি এনেদৰে মোক সদায় মৰম কৰি থাকিবানে শুন মোক কেতিয়াবা কষ্ট দিবা নেকি হে কিনো কথাবোৰ সুধি থাক নিদিও নিদো সৰুৰ পৰা বহুত কষ্টত ডাঙৰ হৈছোঁ যে সেইকাৰণে ভয় লাগে তোমাক হেৰুৱাম বুলি মই সদায় তোমাৰ লগত থাকিম দিয়া শুনাচোন ইয়াতে চেল্ফি একপি মাৰো হা দিয়া মোবাইলটো দি আছোঁ দেখা পাইছানে তুমি তুমি মোক এতিয়া কন্দুৱাই ৰং চাই আছা ন কিয় তুমি মোক মিছা সপোন দেখুৱাইছিলা কিয় হা কিয়
আছে মোৰ কথা এটা আছিলে অঁ আপুনি কি গোটেই জীৱনটো ভাই বই খুৱাই বই ৰাখিব নেকি কি কৈছা ভাই বই তুমি যদি ভাই বই বুলি জানাই তে সময় সময় তাইক কুলক্ষণীয়া বুলি কিয় কৈ থাকা খং উঠিলে কওঁ আৰু আপুনি মোৰ কথাটো উত্তৰ দিয়ক অঁ তাই সদায় আমাৰ লগতে থাকিব অংকিতা আমাৰ ঘৰৰ সদস্য মই তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আছোঁ তাই নিজৰ বুলিবলৈ আমাৰ বাহিৰে আৰু কোন আছে তাৰমানে আপুনি তাইক সদায় খুৱাই বই থাকিবলৈ প্ৰস্তুত হৈ গ'ল অঁ এইটো মোৰ নিজৰ দায়িত্ব বুলি ভাবোঁ আৰু শুনা ভৱিষ্যতৰ কথা চিন্তা কৰি নাথাকিবা কাৰ কেতিয়া কি হয় কোনেও নাজানে কালিলৈকে যদি মোৰো কিবা এটা হয় তুমি কেনেকৈ থাকিবা কোৱাচোন কিনো অমংগলীয়া কথাবিলাক কৈ থাকে এবাৰ নিজে কল্পনা কৰি চাবাচোন হ'ব মনো উঠা নাপায় নহয় মোক সেয়া কৰিবলৈ উঠা কোনে কৈছে নাপায় বুলি স্কুল যোৱাৰ আগত সদায় মা দেউতাক সেয়া কৰিবলৈ লাগে তুমি মোৰ মা নিচিনা নহয় জানো আজিও ছোৱালীজনী স্কুল যোৱা টাইমত আগত ঠেৰেঙা দি ৰখি আছ তোক মই মানা কৰা নাছিলোঁ হ'ব দিয়ক বৌ অ' মা তুমি খুৰীক ইমান কিয় গালি দি থাকা খুৰীয়ে মনত কষ্ট পাব নহয় চুপ একদম মানে নাথাক তই বহুত বেছি কথা ক'বলৈ লৈছ ব'ল দেৰি হৈছে পাপাচোন নাই পাপা বেলেগ এটা কামত গ'ল ব'ল লৈ থৈ অঁ ৰ'বাচোন এই নহয় এই বোৱাৰীক কৈ আহিছে নাই ঘৰৰ প্ৰতিটো কথা তাইক ক'ব লাগিব বুলি মই প্ৰয়োজনবোধ নকৰোঁ প্ৰয়োজন আছে কাৰণ তেওঁ এতিয়া আমাৰ ঘৰৰ সদস্য এতিয়া যদি আমাক বিচাৰি কোনোবা আহে তেওঁ কি বুলি উত্তৰ দিব বোৱাৰী অংকিতা চাওঁ এইফালে আছোন কি কৰি আছিলা বোৱাৰী আছিলোঁ এনে ৰুমতে দাদা থাকিবি এনি টাইম ৰুমতে সোমাই আপুনি এফালে ওলোৱাৰ সময়ত মই ইয়াত থাকিলে আপোনাৰ অসুবিধা হ'ব বুলিহে মই ৰুমত সোমাই আছিলোঁ আমি বিহুৰ বজাৰ কেইটামান কৰিব যাওঁ তোমাক কিবা লাগিব নেকি নাই নালাগে দিয়ক বাৰু হ'ব দিয়া মই আহি পেলাই পইচা এটা দিম তোমাক কিবা প্ৰয়োজন বস্তু লাগিলে লৈ ল'বা হেল্ল' হয় শুন তাই এতিয়া ক'ত আছে নো অঁ হ'ব দিয়ক কি হ'ল আমাৰ মনো কিবা হৈছে নেকি মনো বোলে স্কুলত পৰিলে তাত ভৰিতে আৰু মাথাত বোলে বহুত কষ্ট পাইছে তাৰপিছত তোমালৈ কোনে ফোন কৰিছিল স্কুলৰ প্ৰিন্সিপাল ছাৰে ফোন কৰিছিলে তাইক বোলে ঘৰলৈ ক্লাছ টিচাৰজনৰ লগত পঠাই দিছে কি হ'ল বৌ মনো মনো তুমি ঠিকে আছানে মা মুনু তুমি মত কেনেকৈ দুখ পালা মুনু কৈছা ব'লকচোন ভিতৰলৈ নাই মই বেছি টাইম নকৰোঁ বুজিছে আমাৰ ক্লাছ চলি আছে নহয় আৰু আপুনি এইকাৰণে ইমান চিন্তা কৰি থাকিব নালাগে দেই আমি ডক্টৰৰ লগত কথা পাতিহে তাইক ঘৰলৈ লৈ আহিছোঁ মূৰত অলপ দুখ পাইছে কিন্তু মলম এটা দিছে ডক্টৰে সোনকালে ভাল হৈ যাব দিয়ক আপুনি ইমান চিন্তা কৰিব নালাগে হা বাৰু ঠিক আছে কিন্তু ছাৰ আপুনি প্ৰথম আহিছে চাহ কাম নাখাবনে নাই নালাগে বেলেগ এদিন আহিম দিয়ক অ' ছাৰ মই যে কওঁ আপোনাক খুৰীজনীৰ কথা এইজনী নমস্কাৰ 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 খুৰীয়ে কিন্তু মোক বহুত মৰম কৰে নাইহে খুৰী গালি দি থাকে মুনু ছাৰৰ আগত এইবোৰ কি কথা কৈছা ৰ'বাচোন খুৰী ছাৰ আজি মই স্কুল যাওঁতে খুৰীক মই সেয়া কৰি গৈছিলোঁ মোক আশীৰ্বাদ দিয়াৰ কাৰণেহে মোৰ আজি ডাঙৰকৈ এক্সিডেণ্ট নহ'ল মাহঁতেহে কয় খুৰীক অমংগলীয়া ছাৰ আপুনি মাহঁতক বুজাই দিবচোন খুৰী অমংগলীয়া নহয় বুলি মই বুজিছোঁ বাৰু মুনু মই তোমালোকৰ মাহঁতক বুজাবলৈ বেলেগ এদিন আহিম দেই এতিয়া তুমি ভিতৰলৈ যোৱাকৈ যোৱা বৌ তাইক লৈ যাওকচোন মোৰ এই দাদাৰ লগত কথা এটা আছে ঠিকে আছে দিয়ক ছাৰ তাই সৰু ছোৱালী নাজানে কথা ক'ব হয় দিয়ক যাওক আৰু হ'ব দিয়ক নাই নাই একো নাই দাদা তাই সৰু যদিও ব্ৰেইনটো যেন ডাঙৰ মানুহৰ নিচিনা বুজিছে ছাৰ কি কথা কওকচোন আপোনালোকৰ পৰিয়ালৰ মাজত সোমাবলৈ মোৰ কোনো অধিকাৰ নাই তথাপিও মই মুনুৰ খুৰীয়েকৰ বিষয়ে জানিবলৈ বিচাৰোঁ কওকচোন তেখেতৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে আচ্ছা বুজিছোঁ সৰু ছোৱালী তেওঁ ঘৰৰ কোনো নাই বুলি শুনি বেয়া লাগিছে জীৱনটো অকলে কটাবলৈ বহুত কষ্টকৰ হ'ব দিয়ক বাৰু ঠিক আছে মই যাওঁ দিয়ক এতিয়া হ'ব ছাৰ আকৌ এদিন আহিব হয় দিয়ক আহিম দিয়ক বেগটো লওকচোন অঁ দিয়ক যাব ছাৰ হ'ব দিয়ক
কওকচোন চাওক বাহিৰলৈ আছোঁ এবাৰ আজি লাজ লাগিছেনে নাই মই সদায় কৈ থাকোঁ অংকিতাৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবা মুনু এতিয়া ডাঙৰ হৈছে তাই কিমান ডাঙৰ কথা ক'ব পাৰিছে দেখিছা ক'ত আছে তাই তাইক অলপ শুবলৈ দিছোঁ তাই ঠিকে কৈছে তুমি সদায় অংকিতাক কুলক্ষণীয়া বুলি কোৱা আজিতো তুমি নিশ্চয় ক'লা হয় এই কুলক্ষণীয়াক দেখি তাই এক্সিডেণ্ট হ'ল বুলি কোৱাচোন তুমি আমি এনেকৈ কিয় ভাবিব নোৱাৰোঁ আজি যদি অংকিতা আশীৰ্বাদ নোপোৱা হ'লে মুনু যদি ডাঙৰ এক্সিডেণ্ট হ'ল হয় আমি এনেকৈ কিয় নাভাবোঁ আজি আজি মই বহুত লাজ পাইছোঁ তুমি জানা সিদ্ধাৰ্থ ছাৰৰ দেউতাক আমাৰ কলেজৰ প্ৰিন্সিপাল আছিল সিদ্ধাৰ্থ ছাৰে গৈ পেলাই আজি আমাৰ মোহন ছাৰক ক'বগৈ মই কম লাজ পাম নে তুমি আজি মোৰ মান সন্মান চব শেষ কৰিলা কৈছোঁ নহয় চব শেষ কৰি পেলালা হেৰি আপুনি অলপ শান্ত হওকচোন চাওঁ ভাইটিক হেৰুৱা দুখ মই আজিও পাহৰিব পৰা নাই প্ৰতিটো খোজতে তালৈ মোৰ মনত পৰি আছে আৰু কৰ্মব্যস্ততাৰ মাজেৰে আৰু তোমালোকৰ সংগৰ বাবে মই কিছুমান কাৰণে তাক পাহৰিব পাৰিছোঁ কিন্তু অংকিতা কাক লগ ব্যস্ত থাকিব আপোন বুলিবলৈ আমি তিনিটাহে তুমি এইটোও বুজিব পৰা নাই নে মাক নাই দেউতাক নাই মই তোমাক কাব কৈছোঁ প্লিজ কৈছোঁ তাইক আৰু দুখ নিদিবা ভাত হ'ল এফালে অংকিতা কি হ'ল আপোনাৰ মোক ক্ষমা কৰি দে অংকিতা মইতো কতদিনে বহুত কষ্ট দিলোঁ মোক ক্ষমা কৰি দে বৌ আপোনালোকৰ আজি কি হৈছে মই আপোনালোকক কিয় বেয়া পামনো আপোনালোকৰ অবিহনে মোৰ এই পৃথিৱীত কোন আছে জীৱনত দুখ কষ্ট সকলোৱে আছে বুজিছা আমি সকলো জীৱন যুদ্ধত এনেকৈ আগবাঢ়ি যাব লাগিব বৌৱে আজি নিজৰ ভুল বুজি পাইছে তুমি আজিৰ পৰা বৌৰ পৰা কোনো অশান্তি নোপোৱা আৰু এটা কথা তোমাৰ কাৰণে স্কুলত চাকৰি এটা বিচাৰি থৈছোঁ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত ব্যস্ত হৈ থাকিব পাৰিবা তেতিয়া তোমাৰো মন গা ভাল হৈ থাকিব তুমি কৰিবানে হ'ব দাদা আপুনি যি ভাল দেখে আৰু বিকাশ আছনে ছাৰ আহকচোন ভিতৰলৈকে আহক নহয় ইয়াতে বহো দে গৰম যেতিয়া ইয়াতে বাহিৰতে বহো দে হয় নেকি ছাৰ ছাৰ কিবা আছিল নেকি মোক কোৱা হ'লে মই আপোনালোকৰ ঘৰলৈ গ'লো হয় আপুনি মিছাই কষ্ট কৰি আহিলোঁ কিয় ঘৰলৈ অহা কাৰণে বেয়া পাইছ নেকি কি কৈছে ছাৰ মই কিয় বেয়া পাম কওকচোন ছাৰ মোক কিয় মনত পেলালে আপুনি বস্তু এটা বিচাৰি আহিলোঁ তই দিয় নে নিদিয় বাৰু হেৰা এই মোহন ছাৰ আহিছে আহাচোন ছাৰ কি বস্তু কওকচোন তাকে তোক কেনেকৈ কওঁ মই ভাবিছোঁ ছাৰ বহিছে ছাৰ এয়া মোৰ পৰিবাৰ নমস্কাৰ মুনু তোমালোকৰ সিদ্ধাৰ্থ ছাৰ যে সিদ্ধাৰ্থ ছাৰৰ দেউতাক যোৱাচোন সেৱা এটা কৰি দিয়া উঠা ছাৰ আপুনি বহক দে মই চাহ অকণ বনাই আনোগৈ যোৱা নাখাওঁ বুলি নকওঁ বাৰু বহক দে আহা মুনু খুৰীক মাতিছে বুলি কোৱা গৈছে ছাৰ কথাটো এতিয়া কি কওকচোন ভালকৈ বুজাই কি এয়া কি কৈছে ছাৰ আপুনি ছাৰ সমাজে কি ক'ব তই সমাজৰ কথা ভাবিব নালাগে সমাজে হাঁহে নেহাঁহে তই সেইটো গুৰুত্ব দিব নালাগে মই আছোঁ নহয় তই ভৱিষ্যতটো ভাল হ'ব মোক বিশ্বাস কৰিব পাৰ ল'ৰাই বিচাৰিছে যেতিয়া তই চিন্তা নকৰিবি ছাৰ এয়া চাহ খাওক মই ইয়ালৈ কিয় আহিছোঁ জানানে বোৱাৰী কওকচোন ছাৰ মই ছোৱালী এজনী বিচাৰি আহিছোঁ মোৰ একমাত্ৰ ল'ৰা সিদ্ধাৰ্থলৈ ছোৱালী অংকিতা ছাৰৰ ল'ৰা সিদ্ধাৰ্থলৈ তোমাক বিচাৰি আহিছে দাদা এয়া আপুনি কি কৈছে মই আপোনাৰ ভাই বোৱাৰী মোক আৰু লাজ নিদিব অংকিতা শুনাচোন ছাৰ কথাটো বৰ ভাল নহ'ল নেকি এতিয়া তই মোক শিকাবি ভাল কি বেয়া কি ইয়াত বেয়া একো নহয় দে অঁ সেইটো তহঁতৰ ঘৰুৱা ব্যক্তিগত কথা তহঁতৰ পৰিয়ালৰ সিদ্ধান্তই সেই সিদ্ধান্ত ছাৰ মই এতিয়া যাওঁ মোক সোনকালে খবৰটো দিবি হ'ব ছাৰ দাদা ছাৰে এইবোৰ কি কৈছে ইমান ডাঙৰ মানুহটো হৈ ইমান ফটোৱা কথা ক'ব পাৰেনে অংকিতা ছাৰে কি ভাবিছে আৰু নাজানো আৰু ভালেই ভাবিছে চাগে কিন্তু সিদ্ধান্তটো তুমিহে ল'বা আচল কথাটো কি জানা মানুহৰ টকা পইচাই প্ৰকৃত সুখ নহয় এহাল দম্পতীৰ জীৱনৰ সেই সময়লৈকে একেলগে থকাটোহে প্ৰকৃত সুখ ময়ো তাকে ভাবিছোঁ তুমি আমাৰ লগত থাকিলেও তোমাক নিজৰ বুলিবলৈ এজন সংগী লাগে তুমি সৰু ছোৱালী গোটেই জীৱনটো অকলশৰীয়াকৈ কষ্ট পাবা অ' বৌ আপোনালোকে মোক এয়া পাপ কৰিবলৈ কৈ আছে পাপ নহয় অংকিতা
মতা মানুহ এজনে যদি দ্বিতীয় বিবাহ কৰিব পাৰে তেনে মহিলাগৰাকীয়ে কিয় নোৱাৰে মোহন ছাৰ বহুত ভাল মানুহ গতিকে তেওঁ লোৱাৰ সিদ্ধান্তটো নিশ্চয় ভাল ল'ৰা অজস্ৰ ধন সম্পত্তিৰে তেওঁ বহুত ডাঙৰ মানুহ গতিকে তোমাৰ ভৱিষ্যতটো ভাল হ'ব সেই বুলি আমি তোমাক কেতিয়াও জোৰ নকৰোঁ তুমি সিদ্ধান্ত নিজে ল'বা আৰু তুমি সময়ো লোৱা তুমি নিজক এবাৰ সুধি চোৱা বিয়া হৈ গ'লেও তুমি এইখন ঘৰলৈ মন গ'লে আহিব পাৰিবা নহয় মই তোমাৰ ককাইক হৈ আজীৱন তোমাৰ লগত থাকিম দাদা দেখিছানে মোক দাদা আৰু বৌয়ে তোমাৰ পৰা আঁতৰ কৰিব বিচাৰিছে মই তোমাৰ নামত সেন্দু লৈছিলোঁ আৰু এতিয়া অন্য নামত সেন্দু কেনেকৈ ল'ম তাতকৈ মোক তোমাৰ ওচৰলৈ লৈ নোযোৱা কিয় অংকিতা তুমি মোৰ ওচৰত আছা নেকি কিয় তোমাৰ মাতটো শুনা শুনা লাগিছে অঁ মই কৈছোঁ তোমাৰ শুনে তুমি দাদাৰ কথাত সন্মতি দিয়া সিদ্ধাৰ্থ বহুত ভাল ল'ৰা কিন্তু মই তোমাক কেনেকৈ পাহৰিবা নোৱাৰো মই পাহৰিব তোমাৰ সুখৰ বাবে তুমি মোক পাহৰিবই লাগিব অংকিতা পাহৰিবই লাগিব অংকিতা ভালে থাকিবা মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব শুন আৰু এটা কথা কওঁ শুনা বিয়াৰ আগদিনা মোৰ এই ফটোখন জ্বলাই থৈ যাবা আই অলৱেজ লাভ ইউ মই তোমাক পাহৰিব নোৱাৰো মই তোমাক নোৱাৰো পাহৰিব মই কেতিয়াও পাহৰিব নোৱাৰো I love you too much অংকিতা অংকিতা কাৰ লগত কথা পাতি আছা বৌ আপোনাৰ ভাইক আহিছিল বৌ তেওঁ মোৰ লগত কথা পাতি আছে বৌ হে কি কথা কৈ আছা বৌ তেওঁ মোৰ লগত কথা পাতি আছিলে বৌ দিয়া আহা চাহ বনাব লাগিব আহা বৌ প্লিজ আপুনি আৰু মোক বুজাবলৈ চেষ্টা নকৰিব আপুনি এবাৰ বুজিবলৈ চেষ্টা কৰকচোন মই আপোনাৰ ভালৰ বাবেহে কথাটো কৈছিলোঁ কিন্তু সমাজৰ আগত মই কি মুখ উলিয়াম সমাজে মোক ঘৃণা কৰিব আপুনি প্ৰত্যেক দিনে যে কানি কানি ভাত খাই আছে সমাজে কিবা এটা খবৰ লৈছেনে বাৰু আপোনাৰ আপুনি কিমান কষ্টত জীয়াই আছে সমাজে জানো কিবা বুজি পাইছে সেইবাবে কৈছোঁ আপুনি এবাৰ বুজিবলৈ চেষ্টা কৰক এনেদৰে সিদ্ধাৰ্থই বহু বুজোৱাৰ পাছত অংকিতাই তেওঁৰ নামত পুনৰ সেন্দুৰ ল'বলৈ মান্তি হ'ল ওচৰৰে মন্দিৰ এটাত ভগৱানক সাক্ষী কৰি সিদ্ধাৰ্থই অংকিতাক সেন্দুৰ পিন্ধাই আঁকোৱালি ল'লে আহকচোন কাহিনীৰ মাজলৈ পুনৰ ঘূৰি যাওঁ অ' পাপা আজি মানে খুৰীৰ বিয়া মই অলপ পিছত গৈ পাই আছোঁ এই হেৰি নহয় দেৰি কৰিব নালাগে দেই কাৰণ ৰিচিপশ্যনৰ কাৰণে বহুত কাম বাকী আছে কিন্তু অঁ কামটো আগবাঢ়িব লাগে আমাৰ মানুহজনী অকণ অসুবিধা হ'ল মই কইনাৰ ওচৰৰ পৰা আহোঁ ৰখ দেই অ' ছাৰ আপুনি মানে আমাৰ খুৰীক বিয়া পাতিব অঁ তুমি মানে গম পাইছা ন অ' খুৰী আজি তোমাক ইমান ধুনীয়া লাগিছে তুমি আকৌ মোক পাহৰি নাযাবা দেই শুনো মই আকৌ তোমাক কিয় পাহৰিম ব'লক ছাৰ শুভ কামত দেৰি কৰিব নালাগে ছাৰ আজিৰ পৰা বোৱাৰী হাতখন আপোনাৰ ঘৰত আমি সকলোৱে সেৱা এটা কৰোঁ আহা সুখী হোৱা শুন তাকে ইমান কষ্ট কৰিছোঁ মানুহে বা লাইক কমেণ্ট কৰে নে নকৰে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাউজি নহওক চেনেলটো ছাবস্ক্ৰাইব কৰিব অতি সোনকালে আমি আপোনালোকক আৰু এখন নতুন ছবি উপহাৰ হিচাপে দিম ধন্যবাদ বাই 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 বাই